যে IAS পাবলৈ হওক চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক ষ্টেটৰে হওক আজি কি হয় বেংকিঙৰে হওক আমি তেনেধৰণৰ চেণ্টাৰ আমি নিজে নহয় আমি প্ৰাইভেটক এণ্টাৰেষ্ট কৰিবলৈ বিচাৰিছোঁ আউটচোৰ্চিং যি বুলি কয় কাৰণ যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ ট্ৰেইনিং দি পেলাই আমি চাকৰি ক্ষেত্ৰত আমি কৰিছোঁ আৰু আমাৰ ইয়াতো আমি হিচাপো কৰিছোঁ যে আমাৰ চৰকাৰৰ ফালৰ প্ৰায় বোধ হয় ৬০,০০০ মান ৬৫,০০০ আমাৰ হিচাপ কৰিছোঁ যে অহা বছৰ আমি চৰকাৰী যিটো কয় ডাইৰেক্ট এমপ্লয়মেণ্ট ইন গভৰ্ণমেণ্ট ছেক্টৰ ৰেগুলাৰ আৰু কিছু কণ্ট্ৰেক্টো থাকিব তাত আমি প্ৰায় 65,000 আমি দিবলৈ ঠিক হেৰিত যিটো কয় ছেল্ফ এমপ্লয়মেণ্ট টেক অফ ইনকাম এণ্ড জেনেৰেশ্যনে আমি প্ৰায় ৭ লাখতকৈ বেছি আমি দিবলৈ বিচাৰিছোঁ ১ লাখ অলৰেডি এতিয়া হৈয়ে গৈছে নেশ্যনেল যিটো কয় লাইভলিহুড মিছনত আমি অলৰেডি এইটো টাই আপ কৰিছোঁৱেই আমি সেইখিনি আমাৰ চৰকাৰী চাকৰি নহয় বা হেৰি নহয় কি কয় ছেল্ফ এমপ্লয়মেণ্ট বা বেলেগ হেৰিত কোৱাটো ১ লাখতো অলৰেডি 65,000 এটা হিচাপ কৰা হৈছে অল ভেকেণ্ট যিবিলাক পোষ্ট আছে নতুন পোষ্টৰ কথা আমি কোৱা নাই সেইখিনি আমি কৰিবলৈ আজি আমি হৈছে ঠিক সেইধৰণেৰে আমি আৰু এই ট্ৰেইনিং চেণ্টাৰবিলাকো আমি যিমান পাৰোঁ কিছু গভৰ্ণমেণ্ট হ'ব আৰু কিছুমান হ'ব আউটচোৰ্চিং ইয়াৰ কাৰণ আমি ইমান মানুহ ক'ত পাম সেইটোৱে তাৰ বাদেও আমি কৈছোঁ যে কোনো যাতে দুখীয়া ল'ৰা ছোৱালী বুজানে মেৰিটিয়াছ যাতে পইচাৰ অভাৱত যাতে হায়াৰ এডুকেশ্যন কোনো হেৰি হ'ব নোৱাৰে কি কয় ডিপ্ৰাইভ হ'ব নোৱাৰে আমি